হেল্ল' গাইজ, আজি এই কেঁচা জলকীয়াখিনিৰে দুই ধৰণৰ সৰিয়হ দি কেনে আচাৰ বনাম। ইয়াতে বেছি মছলা ইউজ নকৰোঁ, অতি সহজতে আৰু কম সময়তে বনাব পাৰি। তেন্তে এতিয়া দেৰি নকৰি বলকচোন ৰেডি কৰোঁ বস্তুখিনি। প্ৰথমতে মই কেঁচা জলকীয়াখিনি সুন্দৰকৈ ধুই মেলি ফেনৰ তলত শুকুৱাই নিছোঁ। ৰ'দত শুকোৱা নাই, ৰ'দত শুকালে জলকীয়াখিনি লেৰেলি যাব, সেইবাবে মই ফেনৰ তলত সুন্দৰকৈ ধুই লৈছোঁ। তাৰপিছত গোটেইখিনি জলকীয়া দুফাল কৰি ল'লোঁ। মোৰ জলকীয়াখিনি কাটা হৈ গ'ল। এতিয়া আচাৰত দিবলগীয়া মছলা কেইটা হ'ল, অলপ সৰিয়হ ল'লোঁ, তাৰপিছত মেথি গুটি অলপ ল'লোঁ, জিৰা অলপ ল'লোঁ, চফ গুটি অলপ ল'লোঁ, তাৰপিছত ধনিয়া গুটি অলপ ল'লোঁ। এতিয়া গোটেইখিনি টাৱাত অলপ গৰম কৰিলোঁ। বেছিকৈ গৰম নকৰোঁ, যিহেতু বেছি গৰম কৰিলে মছলাখিনি পুৰি যাব আৰু আচাৰটো খাবলৈ তিতা হৈ যাব। সেইবাবে মাত্ৰ অলপ সময় এনে গৰম কৰিম। মছলাখিনি যিহেতু গৰম কৰা হৈ গ'ল, এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম। মছলাখিনি ঠাণ্ডা হোৱালৈকে মই এতিয়া গেছত তেলখিনি গৰম কৰি লওঁ। তেলখিনি মোৰ গৰম হৈ গ'ল আৰু মছলাখিনিও মোৰ এতিয়া ঠাণ্ডা হৈ গৈছে। মছলাখিনি এতিয়া মই মিক্সাৰত দি গুড়ি কৰি ল'ম। মোৰ মছলাখিনি গুড়ি হৈ গ'ল। এতিয়া আচাৰত মই দিলোঁ শুকান জলকীয়াৰ গুড়ি, হালধি গুড়ি অলপ, তাৰপিছত দিলোঁ নিমখ, আধা চামুচমান দিলোঁ হিঙৰ গুড়ি। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া গুড়ি কৰি থোৱা মছলা গুড়িখিনি দি দিলোঁ। কেইটামান কালজিৰা দিলোঁ। এতিয়া ইয়াতে যিহেতু মোৰ তেলখিনি ঠাণ্ডা হৈ গৈছে, তেলখিনি এড কৰি দিলোঁ। তেলখিনি মই একেবাৰতে গোটেইখিনি ঢালি দিয়া নাই, অলপ অলপকৈ ঢালি দিছোঁ। শেষত দিলোঁ নেমু টেঙাৰ ৰস। অৱশ্যে নেমু টেঙাৰ ৰসখিনি কম হোৱাৰ বাবে তাতে অলপ ভিনেগাৰো ঢালি দিলোঁ। মোৰ প্ৰথমবিধ আচাৰটো বনোৱা যিহেতু হৈ গ'ল, দেখিছে কি ধুনীয়া দেখিবলৈ ৰংটো হৈছে আৰু একচুৱেলি খাবলৈও বৰ টেষ্টি হয়। এতিয়া আনবিধ আচাৰটো বনাবলৈ বস্তুবোৰ ৰেডি কৰি লওঁ। সৰিয়হখিনি মই অলপ সময় পানীত তিয়াই থৈ দিছিলোঁ। এতিয়া পানীৰ পৰা উঠাই মিক্সাৰত দি গোটেইখিনি গুড়া কৰি ল'ম। সৰিয়হখিনিত কেইটুকুৰমান নহৰুও দিছোঁ। নহৰু দিলে খাবলৈ টেষ্টটো বেছি হয়। সৰিয়হখিনি যিহেতু সুন্দৰকৈ পেষ্ট কৰা হৈ গৈছে মোৰ, এতিয়া কাটি থোৱা জলকীয়াখিনিত অলপ হালধি গুড়ি দিলোঁ, নিমখো অলপ দিম। তাৰপিছত পেষ্ট কৰি থোৱা সৰিয়হখিনি ঢালি দিম। গোটেইখিনি মিক্স কৰি অলপ ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াতে গৰম কৰি থৈ দিয়া তেলখিনি ঢালি দিলোঁ। একেবাৰতে গোটেইখিনি ঢালি নিদিওঁ, অলপ অলপকৈ দিম। অৱশ্যে ইয়াতে তেলটো গৰম নকৰি কেঁচা মিঠাতেলো ইউজ কৰিব পাৰে, অপশ্যনেবল হয়। এতিয়া ইয়াতে অলপ ভিনেগাৰ দি গোটেইখিনি ভালদৰে মিক্স কৰি লওঁ। ফাইনেলি মোৰ আচাৰখিনি বনোৱা হৈ গ'ল। আচাৰৰ ৰংটো দেখিবলৈ ধুনীয়া হৈছে। কম সময়তে বনাব পৰা কম মছলাৰে দুই ধৰণৰ কেঁচা জলকীয়াৰ সৈতে সৰিয়হৰ আচাৰ। খাবলৈ বৰ টেষ্টি হয়। আপোনালোকেও বনাই খাই চাবচোন বন্ধুসকল।